ইলেকশন জিতাৰ পাছত হাতী মুটা দি ঘূৰি আছে মন্নকে ফিৰি চচ্চৰে মুটি লৈ গুচি যাব ইটা ইলেকশনত জিতালে কাৰণে ঘৰৰ খৰিডাল ফালি দিব কটিও হৈছে দিব সাপ্তাহ মাৰি ধৰিব গান গন্ধ চাৰ গন্ধ নাচয় ইটা মুখৰ গন্ধ নাচয় চুমা খাব হাক কৰিব চবকে চব কৰিব যে ইলেকশনটো যাব তাৰ পাছত আমাক গুৰুত্ব দিব গুৰুত্ব নিদিয়ে মানুহৰ বালিয়ৰ মেল নাই খবৰ নাই মেডিকেলত যে ৰোগী পৰি থাকে লাইভ দিবা লাগব যে মোক সহায় কৰক কিবা কৰক মোৰ কেঞ্চাৰ পেচেণ্ট আছে সহায় কৰক গুৰুত্ব নিদিয়ে ইটা কিন্তু পুৰা গুৰুত্ব দিছে কাৰণ ইলেকশ্যন আহিছে না তাৰ উপৰি আৰু আমাৰ মানুহখিনি কেনে হাৰামি 500 টাকাত বিক্ৰী যায় এসাঁজ ভাতত বিক্ৰী যায় বাহিৰৰ মানুহগিলা আনা নহয় আচলতে অসমীয়াই নিজৰ অস্তিত্বটোকে নোহোৱা কৰি দি আছে এসাঁজ মাছ ভাতত কাবাই কয় 50 টাকাত বিক্ৰী গৈছি চি লাজ লাগে এগিলাখান বুলি অসমীয়াই সঁচাকে ইলেকশ্যন আহিলাক বুলি এনে হ'ব নালাগে নিজৰ এটা মাথা থাকে তো এৰে ওপৰত এটা মাথা দিছি চব শিক্ষিত গতিকে এই বিবেকটো খাটক আৰু ভোটটো বিবেকটো মতে দিয়ক নিজৰ মতে দিয়ক ভোটটো আৰু এই পইচাত বিক্ৰী যে ভোট দিব কাকো কায়ো আমাৰ এই মানুহগিলাক চাই মোৰ হাঁহি উঠা কৰিছে আৰু বিশেষকৈ নেতাকেইটাক চাই এই ইলেকশ্যনৰ আগে আগে আচলি কলাত লৈ তাৰ তিৰিটোক সাপ্তাহত ধৰে তাই অমুকক চুমা খাই তহুক খাই এগিলাখান মই ক'ব নাযাওঁ বাৰু বিশেষ পাৰ্চনেল কথা কাবাক চুমা খায় কিন্তু কিছুমান আমাৰ অসমীয়া মানুহৰো কেনেহান লক্ষণ এসাঁজ ভাতত বিক্ৰী যায় এসাঁজ মাছ ভাত খোৱাই 500 টাকা এটা দিনটো চিল্লে মৰে গধূলি খৰচ যায় কাৰণটো কি মই বুজি পোৱা নাই এই যে ইলেকশ্যনত উঠি আছে ইলেকশ্যন জিতাৰ পাছত হাতী মুটা দি ঘূৰি আছে মন্নকে ফিৰি চচ্চৰে মুটি লৈ গুচি যাব ইটা ইলেকশ্যনত জিতালে কাৰণে ঘৰৰ খৰিডাল ফালি দিব কটিও হৈছে দিব সাপ্তাহ মাৰি ধৰিব গান গন্ধ চাৰ গন্ধ নাচয় ইটা মুখৰ গন্ধ নাচয় চুমা খাব হাক কৰিব চবকে চব কৰিব যে ইলেকশ্যনটো যাব তাৰ পাছত আমাক গুৰুত্ব দিব গুৰুত্ব নিদিয়ে মানুহৰ বালিয়ৰ মেল নাই খবৰ নাই মেডিকেলত যে ৰোগী পৰি থাকে লাইভ দিবা লাগব যে মোক সহায় কৰক কিবা কৰক মোৰ কেঞ্চাৰ পেচেণ্ট আছে সহায় কৰক গুৰুত্ব নিদিয়ে ইটা কিন্তু পুৰা গুৰুত্ব দিছে কাৰণ ইলেকশ্যন আহিছে না কত কিমান মানুহ বিপদত পৰি থাকে কিমান ভিডিঅ' চাওঁ কিমান ফেচবুকত চাওঁ কেঞ্চাৰ টিবি কিমান ডাঙৰ ডাঙৰ বেমাৰৰ লাইভ গেলা আহে এপ্লিকেশ্যন গেলা আহে কোনোবাই গুৰুত্ব নিদিয়ে কিন্তু ইটা ইলেকশ্যনৰ আগে আগে কি গুৰুত্ব দি আছে তাৰ উপৰি আৰু আমাৰ মানুহখিনি কেনে হাৰামি 500 টাকাত বিক্ৰী যায় এসাঁজ ভাতত বিক্ৰী যায় বাহিৰৰ মানুহগিলা আনা নহয় আচলতে অসমীয়াই নিজৰ অস্তিত্বটোকে নোহোৱা কৰি দি আছে এসাঁজ মাছ ভাতত কাবাই কয় 50 টাকাত বিক্ৰী গৈছি চি লাজ লাগে এগিলাখান বুলি অসমীয়াই সঁচাকে ইলেকশ্যন আহিলাক বুলি এনে হ'ব নালাগে নিজৰ এটা মাথা থাকে তো এৰে ওপৰত এটা মাথা দিছি চব শিক্ষিত অসমীয়া চবতকৈ শিক্ষিত বুলি কয় অসমীয়া চবতকৈ ভাল মানুহ বুলি কয় গতিকে এই বিবেকটো খাটক আৰু ভোটটো বিবেকটো মতে দিয়ক নিজৰ মতে দিয়ক ভোটটো আৰু এই পইচাত বিক্ৰী যে ভোট দিব কাকো কায়ো